Welcome to Shikshaghar, my dear students. We are discussing the poem, the Ball poem. It is a newly prescribed poem in your syllabus from this very year. We have already discussed one part of this poem. Today, we are going to discuss the question answers of the poem. ছাত্ৰ-ছাত্ৰীসকল যিসকলে ইয়াৰ আগৰ অংশখিনি চোৱা নাছিলা তোমালোকে ডেসক্ৰিপচন বা প্লেলিষ্টত গৈ চাব পাৰিবা আৰু যিসকলে আজি প্ৰথম চাইছা ইয়াৰ পিছৰ অংশবিলাক চাই থাকিবলৈ তোমালে শিক্ষাঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি আজি প্ৰথমে কেইটামান টেক্সচুৱেল কোৱেশ্চন চাইছো আৰম্ভ কৰিবলৈ লৈছো Thinking about the poem. ইয়াৰ প্ৰথম প্ৰশ্নটো Why does the poet say I would not intrude on him? Why doesn't he offer him money to buy another ball? কবিয়ে কিয় কৈছে মই ইয়াত হস্তক্ষেপ নকৰো কিয় লৰাজনক আন এটি বল কিনি দিবলৈ পইচা দিব খোজা নাই আনসাৰটো হৈছে When the poet says, I would not intrude on him, he means to say that he would not like to compensate the boy's loss by giving him money. অসমীয়া অৰ্থখিনি কৈ দিছো কবিয়ে কৈছে যেতিয়া কৈছে যে I would not intrude on him তাৰ অৰ্থ এইটো যে তেওঁ লৰাজনক পইচা দিব খোজা নাই তাৰ ক্ষতিপূৰণ কৰিবলৈ He wants that the boy should learn how to face the harsh realities of life in this world. তেওঁ বিচাৰিছে যে লৰাজনে এই পৃথিৱীখনত কঠোৰ বাস্তৱতাৰ মুখামুখি হ'বলৈ শিকাটো উচিত অসমীয়া অৰ্থখিনি এনেকুৱা নেক্সট কোৱেশ্চনটো আহিছো Staring down all his young days into the harbor where his ball went. Do you think the boy has had the ball for a long time? Is it linked to the memories of days when he played with it? তুমি ভাবা নেকি যে লৰাজনে বলটো আগৰে পৰাই খেলি আছিল এই বলটোৰ লগত তাৰ স্মৃতি লুকাই আছে নেকি Answer to is the term all his young days indicates that the boy has had the ball for a long time. All his young days এই অংশখিনিয়ে বুজাইছে যে লৰাজনে বলটো আগৰে পৰা লৈ আছিল It is surely linked to the memories of his days when he used to play with it. এইটো নিশ্চয়কৈ তেওঁৰ অতীতৰ স্মৃতিৰ হৈতে জড়িত হৈ আছে যেতিয়া তেওঁ এই বলটোৰে হিতে খেলিবলৈ লৈছিল অসমীয়া অৰ্থখিনি এইখিনি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো What does in the world of possessions mean? প্ৰশ্নটোৰ অৰ্থ হৈছে In the world of possessions ইয়াৰ অৰ্থটো কি Answer The world of possessions means the materialistic world The world of possession অৰ্থ হৈছে এই বস্তুবাদী জগতখন Man in this world often hankers after wealth or materials এই পৃথিৱীখনত মানুহে প্ৰায়ে ধনৰ পিছত ঘূৰে Materialistic things can bring comfort and luxuries to our life এই বস্তুবিলাকে আমাৰ জীৱনত আৰাম আৰু বিলাসিতা আনি দিব পাৰে অসমীয়া অৰ্থখিনি এইখিনি নেক্সট কোৱেশ্চনটো লৈ আহিছো Do you think the boy has lost anything earlier? তুমি ভাবা নেকি যে লৰাজনে আগিয়ে কিবা বস্তু হেৰাইছে Pick out the words that suggest the answer যে এই উত্তৰটোৰ বাবে যিখিনি কবিতাটোত কোৱা আছে সেই শব্দকেইটা কোনকেইটা শব্দ এই কবিতাটোত এই কথাখিনি বুজাইছে Answer to হৈছে the line now he senses his first responsibility indicates that
the boy has not lost anything earlier. কবিতাত থকা হাৰি now he senses his first responsibility. এই হাৰিটোৱে লৰাজনে যে আগে একো বস্তু হেৰুৱা নাই সেই কথাখিনিকেই বুজাইছে. Now he senses his first responsibility মানে এতিয়া সি তাৰ প্ৰথম দায়িত্ববোধ বুজি পাইছে. অৰ্থাৎ প্ৰথম মানে ইয়াৰ আগে তেওঁৰ জীৱনত এনেকুৱা ঘটনা নিশ্চয় ঘটা নাই. Next question to laisu. What does the poet say the boy is learning from the loss of the ball? কবিয়ে লৰাজনে এই বলটো হেৰুৱাই কি শিকা বুলি কৈছে? Try to explain this in your own words. তোমাৰ নিজৰ ভাষাত এখিনি ব্যাখ্যা কৰা. আনসাৰটো আমি চাইছো. The poet says that from the loss of the ball, the boy is learning the realities of life. কবিয়ে কৈছে যে বলটো হেৰুৱাই লৰাজনে জীৱনৰ বাস্তৱতাৰ কথা শিকিবলৈ লৈছে. Now he will learn how to stand up against harsh reality of his heavy loss. এতিয়া লৰাজনে শিকিব এই যে গধুৰ ক্ষতি এটা হল তাৰ বিৰুদ্ধে কেনেকৈ সি থিয় দিব লাগে. The boy has now come to know that the lost things never come back in life and he must accept this truth. লৰাজনে এতিয়া বুজিব পাৰিছে যে হেৰুৱা বস্তু জীৱনত কেতিয়াও উভতি নাহে আৰু এই সত্যটো তেওঁ গ্ৰহণ কৰিবই লাগিব. আমি টেক্সচুৱেল কোৱেশ্চন আনসাৰ খিনি ইয়াতে সামৰণি মাৰিছো. এতিয়া এই কবিতাটোত কেইবাটাও এডিশনাল প্ৰশ্ন আছে. আমি এডিশনাল কোৱেশ্চন আনসাৰ খিনি এতিয়া চাবলৈ লৈছো. হক এডিশনাল কোৱেশ্চনছ এণ্ড আনসাৰ্স. এই প্ৰথম প্ৰশ্নটো মই আশা কৰো এইকেইটা প্ৰশ্ন চালে তোমালোকে হয়তো প্ৰায়খিনি কোৱেশ্চন আনসাৰে তোমালোকৰ কাহৰ হৈ যাব বুলি ভাবিছো. প্ৰথম প্ৰশ্নটোলৈ আহিছো. What has the boy lost? একেবাৰে সৰু সৰু প্ৰশ্ন কিছুমান. আনসাৰ বিলাকো বহুত টান নহয়. আচলতে পয়েমটো বহুত টান পয়েম নহয়. ইয়াৰ আনসাৰটো হৈছে The boy has lost the ball. লৰাজনে বলটো হেৰুৱাইছে. নেক্সট কোৱেশ্চন. What does the poet see? কবিয়ে কি দেখা পাইছে? আনসাৰটো The poet sees the ball bouncing merrily down the street and then towards the water. কবিয়ে বলটো আনন্দ মনেৰে জুপিয়াই জুপিয়াই ৰাস্তালৈ যোৱা দেখিছে আৰু তাৰ পিছত পানীলৈ গৈছে. নেক্সট কোৱেশ্চন. Where does the ball finally go? আনসাৰটো হৈছে The ball finally goes into the water. বলটো শেষত পানীত গৈ পৰিছিল. নেক্সট. How does the boy react to the loss of the ball? বলটো হেৰুৱাৰ পিছত লৰাজনৰ কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে? আনসাৰ. At the loss of the ball, the boy is so grief-stricken that he cannot console himself. বলটো হেৰুৱাই লৰাজন ইমান হতাহত হৈ পৰিছে যে সি নিজকে সান্তনা দিব পৰা নাই. নেক্সট কোৱেশ্চন. What is the condition of the boy who has lost the ball? বল হেৰুৱা লৰাজনৰ অৱস্থা কেনেকুৱা হৈছে? প্ৰশ্নটো আন ধৰণে ক'ব পাৰি. What happens to the boy who has lost his ball? যিজন লৰাই বলটো হেৰুৱাইছে তাৰ কি হৈছে? Answer. The boy is very upset and now he stands rigid and trembling staring down the harbor. লৰাজন বৰ দুখিত হৈ পৰিছে আৰু এতিয়া হি নিথৰ হৈ থিয় হৈ কপি কপি বন্দৰটোৰ পিনে একেথৰে চাই আছে. নেক্সট কোৱেশ্চন.
what happens when the boy looks at the ball? লৰাজনে বলটোৰ পিনে চাই থাকোতে কি হৈছে? Answer, when the boy looks at the ball, the memories of his young days come to his mind. যেতিয়া লৰাজনে বলটোৰ পিনে চাই আছে তাৰ শিশুকালৰ কথা তাৰ মনলৈ আহিছে, অতীতৰ স্মৃতি তাৰ মনলৈ আহিছে। Next question, why is the boy so grief stricken? লৰাজন কিয় ইমান হতাহত হৈ পৰিছে? Answer, the boy is so grief stricken because he loses his ball while playing. লৰাজন ইমান হতাহত হৈ পৰিছে কাৰণ খেলি থাকোতে সি বলটো হেৰুৱাই পেলাইছে। Next question, where is the boy staring now? লৰাজনে এতিয়া কিহৰ পিনে একেথৰে চাই আছে? Answer, the boy is staring down the harbor where his ball had gone. বলটো যি ঠাইলৈ গৈছে সেই বন্দৰটোৰ পিনে লৰাজনে একেথৰে চাই আছে। Next question, why is another ball or money worthless for the boy? আন এটি বল নাইবা ধন লৰাজনৰ বাবে এতিয়া কিয় মূল্যহীন হৈ পৰিছে? Answer, now another ball or money is worthless for the boy because things once lost can never be brought back with money. এতিয়া আন এটি বল নাইবা ধন লৰাজনৰ বাবে মূল্যহীন কাৰণ এবাৰ হেৰুৱা বস্তু ধনৰ বিনিময়ত ঘূৰাই আনিব নোৱাৰি। Next question, what does the boy feel? লৰাজনে কেনেকুৱা অনুভৱ কৰিছে? Answer, the boy feels his first responsibility. লৰাজনে তাৰ প্ৰথম দায়িত্ববোধ অনুভৱ কৰিছে। Next question, how does the boy sense the first responsibility? লৰাজনে কেনেকৈ প্ৰথম দায়িত্ববোধ উপলব্ধি কৰিছে? Answer, the boy senses the first responsibility as his possessed ball is lost while playing. লৰাজনৰ যেতিয়া অধিকৃত বলটো খেলি থাকোতে হেৰাই গৈছে সি তাৰ প্ৰথম দায়বদ্ধতা উপলব্ধি কৰিব পাৰিছে। Next question, what kind of world is it? এই পৃথিৱীখন কেনে ধৰণৰ পৃথিৱী? Answer, it is a materialistic world where people hanker after wealth for comfort and luxuries. এইখন হৈছে এখন ভোগবাদী জগত য'ত মানুহে আৰাম আৰু বিলাসিতাৰ বাবে ধনৰ পিছত ঘূৰে। Next question, why does the poet say money is external? কবিয়ে কিয় ধন বহিৰ্ভূত বস্তু বুলি কৈছে? Answer, the poet says that money is external because it cannot bring back emotional loss suffered by people in the world. কবিয়ে কৈছে যে ধন বহিৰ্ভূত বস্তু কাৰণ এই পৃথিৱীখনত মানুহৰ আবেগিক ক্ষতি ঘূৰাই আনিব নোৱাৰে। Next question, what is the boy learning? লৰাজনে কি শিকিবলৈ লৈছে? Answer, the boy is learning the meaning of loss. লৰাজনে ক্ষতিৰ অৰ্থ শিকিবলৈ লৈছে। Next question, how are the boy's eyes? লৰাজনৰ চকুজুৰি কেনেকুৱা? Answer, the boy's eyes are desperate. লৰাজনৰ চকুজুৰি হতাশগ্ৰস্ত হৈ পৰিছে। Next question, why are the boy's eyes desperate? লৰাজনৰ চকুজুৰি কিয় হতাশগ্ৰস্ত হৈ পৰিছে? Answer, the boy's eyes are desperate because his ball is lost. লৰাজনৰ চকুজুৰি হতাশগ্ৰস্ত হৈ পৰিছে কাৰণ তাৰ বলটো হেৰাইছে। Next question, what is the boy going to know?
লৰাজনে কি জানিবলৈ লৈছে answer the boy is going to know how to stand against the harsh realities of life like most men in this world লৰাজনে জীৱনৰ কঠিন বাস্তৱৰ বিৰুদ্ধে থিয় দিবলৈ শিকিছে যেনেকুৱা ধৰণে এই পৃথিৱীখনত বহুতো মানুহেই নিজেই নিজৰ ওপৰত থিয় দিবলৈ শিকে নেক্সট কোৱেশ্চন what do you mean by epistemology of loss epistemology of loss বুলি ক'লে তুমি কি বুজা এই epistemology শব্দটো আসলতে এপিষ্টম শব্দৰ পৰা আহিছে ই এটা গ্ৰীক ওয়াৰ্ড epistemology মানে হল জ্ঞান তত্ত্ব ইয়াত প্ৰশ্নটো কৰা আছে epistemology of loss মানে কি বুজা যায় আনসাৰটো হৈছে epistemology of loss means understanding the nature of loss in other words what it means to lose something epistemology of loss মানে হল understanding the nature of loss হেৰুৱাৰ প্ৰকৃতি বুজি পোৱা কথাটো what it means to lose something অৰ্থাৎ কিবা এটি বস্তু হেৰালে তাৰ অৰ্থ কেনেকুৱা হয় তাক বুজি পোৱা ক্ষমতাটো হৈছে epistemology of loss বুলি এই epistemologyৰ বিষয়ে তোমালোকে ফিলসফি পঢ়িলে বহল ভিত্তিত জানিব পাৰিবা নেক্সট কোৱেশ্চন what should every man know one day প্ৰতিগৰাকী মানুহেই এদিন কি জনাটো উচিত every man must know one day how to stand against the harsh realities of life প্ৰত্যেক মানুহেই এদিন জানিব কেনেকৈ জীৱনৰ কঠিন বাস্তৱৰ বিৰুদ্ধে থিয় দিব লাগে নেক্সট কোৱেশ্চন what lesson does the boy learn in the poem এই কবিতাটোত লৰাজনে কি শিকিছে লৰাজনৰ কি শিক্ষা হৈছে আনসাৰটো হৈছে the boy learns a sense of loss লৰাজনে হেৰালে কেনেকুৱা অনুভৱ হয় তাক শিকিছে and how to stand up forgetting the loss of childhood আৰু অতীতৰ ক্ষতিৰ কথা পাহৰি কেনেকুৱা ধৰণে এটা জীৱনত আগবাঢ়ি যাব লাগিব জীৱনৰ নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে থিয় দিব লাগিব এই কথা লৰাজনে এতিয়া শিকিবলৈ লৈছে ছাত্ৰছাত্ৰীসকল আজিলৈ তোমালোকক ইমানখিনি কোৱেশ্চন আনসাৰ দিবলৈ চেষ্টা কৰিলো ইয়াত হয়তো আৰু বহুত বেছি কোৱেশ্চন নাথাকিব তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে তোমালোকে কমেন্টত গৈ কোৱেশ্চন সমূহ সুধিব পাৰিবা ইয়াৰ পিছৰ ভিডিও সমূহ চাই থাকিবলৈ তোমালোকে শিক্ষাঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ ইমানতে সামৰিছো থ্যাংক ইউ